এখন গাঁও আছিল গৌৰীপুৰ। সেই গাঁওখনত মিনতী নামৰ এগৰাকী মহিলা আছিল। মিনতীৰ এজনী ছোৱালী আছিল মণিকা। মণিকা জোখতকৈ বেছি ওখ হোৱাৰ বাবে তাইক ল'ৰাবোৰে পচন্দ কৰা নাছিল আৰু সেই কথাটোৰ বাবে মাক বৰ চিন্তাত পৰিছিল। মোৰ যে কপাল আৰু ভগৱানে এটাই সন্তান দিলে, তাকো ছোৱালী, আৰু ছোৱালীজনী যিহে ওখ, ঘৰৰ টিং ভাঙি দিওঁ দিওঁ কৰে। মিনতী, তুমি তাইৰ মাক, তুমিনো বাৰু তাইক কিয় তেনেকৈ কৈছা? তাইৰ গাতনো দুখ কি কোৱাচোন? কোনোবা ল'ৰায়ে তাইক পচন্দ নকৰে আৰু কোনোবায়ে তাইক লাইটৰ খুঁটা বুলি কৈ জোকাই থৈ যায়। তেনেকুৱা অৱস্থাত তাইৰ মনটো কেনেকুৱা লাগিব তুমিয়ে এবাৰ ভাবি চোৱাচোন। হ'ব, ইমানকৈ জীয়াৰীৰ গুণ গাব নালাগে। আপুনি কি বুজিব? গাঁৱৰ মানুহবোৰে যেতিয়া মোক দীঘলীৰ মাক বুলি জোকায় তেতিয়া মোৰ কেনেকুৱা লাগে। এইজনীৰ লগত যে কথা পতায়েই ভুল। কিয় কথা পাতো জানো? ক'ৰ কথা ক'লৈ লৈ যায় একো ঠিক নাই। তেতিয়াই তালৈ মণিকা আহিলে আৰু ক'লে, মা দেউতা, মই মোৰ লগৰ কেইজনীক লগ কৰিবলৈ যাওঁ বুলি ভাবিছো, যাব পাৰিমনে? পাৰিবা, যোৱা। মণিকা ঘৰৰ পৰা ওলাই আহিলে আৰু তাই আহি থাকোঁতেই এজোপা গছৰ ডালত খুন্দা খাই তাই পৰি গ'ল আৰু তাইক দেখি অহা যোৱা কৰা মানুহবোৰে হাঁহিবলৈ ধৰিলে। দীঘলী আজি গছৰ ডালত খুন্দা খাই পৰি গ'ল। তই তোৰ মাৰ দেউতাক কৈ বেলেগকৈ ৰাস্তা এটা বনাই নল কিয়? তেতিয়া তই ক'তো খুন্দা নাখাৱ। মণিকা, তই তললৈ চাই যোৱাতকৈ ওপৰলৈ চাই যাবি, তেতিয়াহে তই ক'তো খুন্দা কাটল নাখাৱ। মানুহবোৰে মণিকাক বহুত জোকালে, কিন্তু মণিকায়ে মানুহবোৰৰ কথাবোৰ গাত পাতি নললে আৰু তাই তাৰ পৰা আগবাঢ়ি গ'ল। ঐ চাচোন চা, সৌফালে দীঘলীবাই আহি আছে। তাই নিশ্চয় আমাৰ ওচৰলৈকে আহিছে। আহিবলৈ দে, ভাল মজা দিম আজি তাইক। চাচোন চা, আমাৰ দীঘলী বান্ধৱীয়ে আমাক লগ কৰিবলৈ আহিছে। পিছৰবাৰ যি হৈছিল, মই ভাবিছিলো তই আৰু আমাক লগ কৰিবলৈ নাহয়েই। তহঁত মোৰ বান্ধৱী, গতিকে তহঁতৰ কথাবোৰত মই বেয়া নাপাওঁ নহয়। তেতিয়াহ'লে তই আমাক কিয় কোৱা নাছিলি? আজি যে তোক ল'ৰা এটাই চাবলৈ আহিছিল আৰু ল'ৰাটোৱে যে তোক দেখি পচন্দ নকৰিলে। মইতো এইটোও শুনিছো যে ল'ৰাটোৱে বোলে তোক কিবা কিবি কৈ থৈ গ'ল। নাজানো আৰু বেচেৰীজনীয়ে তাইৰ জোখৰ ল'ৰা কেতিয়া পাব। কথা এটা ভাবচোন, তাই যেনিবা ল'ৰা এটা পালেই, তাৰ পাছত সিহঁত দুয়োজন খোজকাঢ়ি গৈ থাকিলে কেনেকুৱা লাগিব? আৰু সিহঁত দুয়োটা খোজকাঢ়ি গৈ থাকিলে বাঁহ দুটা খোজকাঢ়ি গৈ থকা যেন লাগিব। তাৰ পাছত সিহঁতে হাঁহিবলৈ ধৰিলে। সিহঁতে হহা দেখি মণিকাৰ বৰ দুখ লাগিল। হ'ব, তই এতিয়া কান্দি দেখুৱাব নালাগে। তই যদি সঁচাকৈয়ে আমাৰ বান্ধৱী হয়, তেতিয়াহ'লে তই প্ৰমাণ কৰি দেখুওৱা। তহঁত মোৰ সঁচাকৈয়ে ভাল বান্ধৱী। প্ৰমাণ কৰিবলৈ হ'লে কি কৰিব লাগিব ক? সেই হাবিখন দেখিছ? সেই হাবিখনৰ মাজত এজোপা খেজুৰৰ গছ আছে। তই মাত্ৰ এইটোৱেই কৰিব লাগে যে সেই খেজুৰৰ গছজোপাৰ পৰা খেজুৰ ছিঙি আনি তই আমাৰ হাতত দিব লাগিব। মণিকায়ে চকু পানী মুচি হাবিখনলৈ গ'ল আৰু হাবিৰ মাজলৈ গৈ তাই দেখিলে তাত খেজুৰৰ গছ নাই। তেতিয়াই তাই গম পালে তাইৰ বান্ধৱী কেইজনীয়ে তাইক মিছা কথা কৈছে, তাইক অশান্তি দিবলৈ। যেতিয়াই তাই তাৰ পৰা আহিবলৈ ধৰিলে, তেতিয়াই পিছফালৰ পৰা এটা সিংহই আহি তাইক মাৰি পেলালে আৰু তাই মৰাৰ পাছত এজনী চোৰেল হৈ গ'ল, ওখ চোৰেল। এয়া মোৰ কি হৈ গ'ল? মই দেখোন মৰি থাকিলো। ইহঁতৰ বাবেই মই মৰিবলগীয়া হ'ল। সিহঁতক মই শুদাই নেৰো। মই ওখ হোৱাৰ বাবে সিহঁতে মোক হাঁহিছিলে নহয়। এতিয়া সিহঁতে কান্দিব লাগিব, কাৰণ মই আহি গ'লো ওখ চোৰেল, তহঁতৰ পৰা প্ৰতিশোধ ল'বলৈ। প্ৰথমে তাই ওখ হোৱাৰ বাবে তাই কমজুৰি আছিল, কিন্তু সেয়াই আজি তাইৰ শক্তি হ'ল। সিফালে মণিকাৰ দেউতাকে তাই অহালৈ বাট চাই আছিল। ৰাতি হৈ গ'ল, মণিকা এতিয়ালৈকে অহা নাই। মোৰ ছোৱালীজনী ক'ত গ'ল বাৰু? ভালেই হ'ল সেই দীঘলীজনী নাইকিয়া হ'ল। তাইৰ বাবে মোৰ বৰ অশান্তি হৈ আছিল। এতিয়াহে মোৰ শান্তি হ'ব। আজি যদি তুমি তাইৰ নিজৰ মাক হ'লাহেঁতেন, তেতিয়াহ'লে এইষাৰ কথা তুমি কেতিয়াও নোকোৱা। নিজৰ মাকজনী হ'লে জানো এইষাৰ কথা কয়? আজি তুমি সতীয়া মাকৰ ৰূপ দেখুৱাই দিলা। তুমি যে তাইৰ আচল মাক নহয়, মাহী মাকহে। তুমি আজিৰে পৰা তাইৰ নাম কেতিয়াও নল'বা। তাই কেৱল মোৰহে ছোৱালী, কেৱল মোৰ। সিফালে চোৰেলজনীয়ে নিজকে আৰু বেছি ওখ কৰি গাঁৱতে ঘূৰিবলৈ ধৰিলে।
আৰে ভাইহঁত সৌফালে চাচোন চা, সৌজনী কোন আহি আছে। ইমান ওখ চুৰেল, আমাৰ এতিয়া কি হব বুলি ইয়াত এনেকৈ ৰৈ থাকি লাভ নাই। ইয়াৰ পৰা সোনকালে পলাব লাগে, নহলে আমি কিন্তু মৰিব লাগিব। পলোৱা সোনকালে, ইয়াৰ পৰা পলোৱা। গাঁৱত ওখ চুৰেল এজনী সোমাইছে, নিজৰ জীৱনটো বচাই পলোৱা ইয়াৰ পৰা। চোৰেলজনীয়ে তাইৰ দীঘল হাতেৰে মানুহবোৰক ঘৰৰ পৰা উলিয়াই আনি গাঁৱতে থকা এজোপা ডাঙৰ গছৰ ওপৰত বহুৱাই থৈ দিলে। ঐ চুৰেল, আমিনো তোৰ কি অপকাৰ কৰিছিলো, তই যে আমাক এতিয়া এনেকুৱা শাস্তি দিছ? ঐ চুৰেল, তই ওখ হোৱাৰ বাবে সুবিধা নলবিচোন। আমাক তই তললৈ নমাই দে আমাক। এয়া আৰম্ভণিহে মাত্ৰ, আগলৈ চাই থাক আৰু মই কি কৰিব পাৰো। যিজোপা গছত মানুহবোৰ বহি আছিল সেই গছজোপা চোৰেলজনীয়ে জোৰ কৰি লৰাবলৈ ধৰিলে আৰু তেতিয়াই মানুহবোৰ তলত পৰি গল। তেতিয়াই গাঁৱৰ কিছুমান মানুহে জুই দেখুৱাই চোৰেলজনীক তাৰ পৰা খেদালে। এই চোৰেলজনী কৰ পৰা আহিল? যৰ পৰাই নাহক কিয়, আমি কিন্তু এই চোৰেলজনীৰ পৰা সাৱধান হৈ থাকিব লাগিব। দুপৰীয়াৰ সময় আছিল আৰু মানুহবোৰ কামে কামে লাগি আছিল আৰু তেতিয়াই চোৰেলজনীয়ে এটা সৰু ল'ৰায়ে বহি কান্দি থকা দেখিলে। কিয় কান্দি আছা তুমি? ল'ৰাটোৱে চোৰেলজনীক দেখি আৰু বেছিকৈ কান্দিবলৈ ধৰিলে। তুমি যদি মোক নোকোৱা তোমাৰ কি হৈছে, তেতিয়াহলে মই কেনেকৈ গম পাম তোমাৰ হৈছে কি? তুমিতো সেইজনী চুৰেলেই হয় ন? যোৱাকালি যে আমাৰ গাঁৱলৈ আহিছিলা আৰু মানুহবোৰক মাৰি পেলাইছিলা, এতিয়াতো তুমি মোকো মাৰি পেলাবা? নাই, মই সৰু ল'ৰা ছোৱালীক নামাৰো। তোমাক দেখি মোৰ এনেকুৱা লাগিছে তোমাৰ চিলাখন সেই গছজোপাত বন্দী হৈ গল। ৰবা, মোৰ দীঘল হাতেৰে এতিয়াই মই তোমাৰ চিলাখন আনি দিম। চোৰেলজনীয়ে পংকজক তাৰ চিলাখন আনি দিলে আৰু এতিয়া পংকজে চোৰেলজনীলৈ ভয় কৰা নাছিল। আৰু তাৰ পাছত চোৰেলজনীয়ে পংকজক তাইৰ কান্ধত উঠাই লৈ দুয়োটায়ে গছৰ পৰা ফল ছিঙি খাবলৈ ধৰিলে। তুমি এতিয়া মোক নমাই দিয়া, মই ঘৰলৈ যাওঁ। তুমি বহুত ভাল। মই আজিলৈকে ইমানবোৰ ফল খাইয়েই পোৱা নাছিলো। মই ঘৰলৈ গৈ মোৰ মা দেউতাক তোমাৰ কথা কম। তুমি এতিয়া ঘৰলৈ যোৱাগৈ, সন্ধিয়া হবৰ হৈছে। কালিলৈ যদি তুমি মোৰ ওচৰলৈ আকৌ আহা, তেতিয়াহলে আমি কালিলৈ আকৌ ফল খাম। তাৰ পাছত পংকজে হাঁহি হাঁহি ঘৰলৈ গুচি গল। সেই বদমাছ মানুহবোৰতকৈ সৰু ল'ৰা ছোৱালীবোৰৰ জ্ঞান বহুত বেছি। এই ল'ৰাটোৱে মোক দেখি ভয়ো খোৱা নাই আৰু মই ওখ বাবে সি মোক প্ৰশংসাহে কৰিলে। এই ল'ৰাটোৰ লগত লাগি থাকোতেই মই সিহঁতৰ কথা পাহৰিছিলোৱেই। চোৰেলজনী গুচি গল কমলা, পিংকী আৰু চামেলিৰ ঘৰলৈ। এইজনীলৈ চোৱা, মোক মাৰি কেনেকৈ আৰামত শুই আছে। তোক মই এতিয়া শুৱাই আছো। কমলা টোপনিত থাকোতেই চোৰেলজনীয়ে তাইক উঠাই ফেনৰ ওপৰত বহুৱাই দিলে। চোৰেল কোন আছা, মোক বচোৱা। চোৰেলজনীয়ে ফেনখন চলাই পিংকীৰ ঘৰলৈ আহিলে আৰু ফেনখন চলি যোৱাৰ বাবে কমলা মাটিত পৰি তাইৰ মুখখন বেঁকা হৈ থাকিল। এইজনীলৈ চোৱা, ৰাতিও আইনাখনৰ সন্মুখত ৰৈ ষ্টাইল কৰি আছে। নিজকে বৰ ধুনীয়া দেখ ন? তোক মই ধুনীয়া দেখুৱাই আছো। তাৰ পাছত চোৰেলজনীয়ে পিংকীৰ ডিঙিত ধৰি সন্মুখত থৈ দিয়া আইনাখনত তাইৰ মুখখন মাৰিবলৈ ধৰিলে। তাৰ ফলত পিংকীৰ মুখখন কাটি গল। তাৰ পাছত চোৰেলজনীয়ে হাঁহি হাঁহি চামেলিৰ ঘৰলৈ গল আৰু চামেলিয়ে চোৰেলজনীক দেখি চিঞৰিবলৈ ধৰিলে। চোৰেল, দাদা নবৌ, চোৱাহিচোন, আমাৰ ঘৰত ওখ চোৰেলজনী সোমালহি। চোৰেলজনীয়ে চামেলিৰ ডিঙিত ধৰি তাইক ওপৰলৈ উঠাই ললে। এৰি দে মোক, এৰি দে। তহঁতে যে সেইদিনা মোক ঘন হাবিখনলৈ পঠিয়াইছিলি, তেতিয়া মোৰ কেনেকুৱা অনুভৱ হৈছিল মন কৰচোন এতিয়া। তহঁতৰ কাৰণেই যে মই মৰিবলগীয়া হল। মই যি ভুল কৰিলো মই ক্ষমাৰ যোগ্য নহয়, তথাপিও মোক ক্ষমা কৰি দে। তেতিয়াই তালৈ পংকজ আহিল। তুমিতো মোৰ সকলোতকৈ ভাল বান্ধৱী, গতিকে তুমি পেহীক ক্ষমা কৰি দিয়া আৰু পেহীক এৰি দিয়া। তুমি জানানে বাৰু, তুমি ঘৰলৈ নোযোৱাৰ বাবে তোমাৰ দেউতা কিমান চিন্তাত পৰিছে আৰু এতিয়া তোমাৰ দেউতাৰ গাও বেয়া। ব'লা নহলে আমি দুয়োজন তোমাৰ ঘৰলৈ যাওঁ। তাৰ পাছত চোৰেলজনীয়ে পংকজক তাইৰ কান্ধত উঠাই লৈ তাইৰ ঘৰলৈ গল। ঘৰলৈ গৈ পংকজে মণিকাৰ দেউতাকক সকলোবোৰ কথা কলে। কথাবোৰ শুনি দেউতাকৰ বৰ দুখ লাগিল।
ককা আপোনাৰ জীয়াৰী বহুত ভাল ছোৱালী আমি দুয়োজন বহুত ভাল বন্ধু ভগৱানক মই এইটোৱেই প্ৰাৰ্থনা কৰিম অহা জনমত যাতে মই মনিকাক বিয়া পাতিব পাৰোঁ পংকজৰ কথা শুনি সিহঁতে হাঁহিবলৈ ধৰিলে